हेलो फ्रेंड्स, अस्सलाम वालेकुम। আজি গোলাপ জামুন বনাম, আপোনালোকে চাই থাকিব। মোৰ ষ্টাইলত মই বনাম। আপোনালোকে যদি ভাল লাগে ভিডিঅ'টো গোটেইটো চাব, পুৰা স্কিপ নকৰিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইখিনি মই লৈছিলোঁ, ব্ৰেড আছিলে ঘৰত, চাইডৰকেইটা এৰাই পেলাই মই মাজৰ এইখিনি মিক্সাৰত মাৰি লৈছোঁ। ধুনীয়াকৈ পুৰা মিক্স কৰি কৰি লৈছিলোঁ। এয়া চাই লওক আপোনালোকে, মই এনেকৈ পুৰা গুড়ি কৰি লৈছোঁ মিক্সিত মাৰি পেলাই। আপোনালোকে এনেকৈ কৰি ল'ব। পিছত একাপ আধা কাপমান গাখীৰ লৈছোঁ, মানে পিছত আপোনাৰ অকণমান কৰি পেলাই আৰু কৰিম, গোটেইটো বেটাৰটো বনাই ল'ম। এই অকণমান কৰি গোলাব আপোনালোকে। একেবাৰতে নকৰিব, কাৰণ ঢিলা হৈ গ'লে আকৌ নহ'ব। এই অকণমান কৰি মই বস্তুটো বেটাৰটো বনাই আছোঁ গোলাপ জামুনৰ। আৰু অকণমান নিমখ দিছোঁ, নিমখ দি পেলাই কৰিছোঁ, কাৰণ অকণমান নিমখ দিব, নহ'লে ভাল নালাগিব সোৱাদটো। নিমখ দিয়াৰ পিছত এই অকণমান, এতিয়া চাওক মই আপোনালোকক বনাই পেলাই দেখুৱাম। এয়া বেটাৰটো হৈ গ'ল। যদি অকণমান ঢিলা হয় আপোনালোকে ময়দাও দিব পাৰে, আৰু যদি নহয়ও হয় কি কৰিছোঁ, এয়া চাই লওক। মই এতিয়া অকণমান প্লেটটোত ময়দা অকণমান দি লৈছোঁ, যাতে প্লেটত লাগি নধৰে। আপোনালোকে এনেকৈ কৰিব, নহ'লে গোলাপ জামুনটোৰ শ্বেপটো বনাই পেলাই আপোনালোকে প্লেটখন আৰু এয়া চাওক, মই অকণমান চেনি লৈছোঁ, আধা কাপমান চেনি লৈছোঁ আৰু একাপমান পানী লৈছোঁ। আপোনালোকে মিঠা যেনেকৈ খায় সিমানখিনি চেনি দিব। মই বেছি মিঠা নাখাওঁ, সেইকাৰণে মানে মোটামুটিকৈ দিছোঁ। আৰু এই এটা দিছোঁ, লং ইলাচি আৰু আপোনালোকে পানীটো যেতিয়া উতলাব তেতিয়া দিব, চেনটো হ'ব। এনেকৈ অকণমান কৰি দিব, অকণমান লৰচৰ কৰি দিব। পিছত কেৰাহীটো গৰম হোৱাৰ পিছত মই তেল দি দিম। আৰু এইখিনি হৈ গ'ল, এইখিনি তেলো গৰম হৈ আছে এইখিনি। আৰু ইয়াত চাওক পানীখিনি হৈ গ'ল। ৰসটো যিটো বনাইছোঁ এইটো বাতি এটাত ঢালি লৈছোঁ, গৰম আৰু তেলটো গৰম হৈ আছে কেৰাহীত। এইফালে ঢালি দিছোঁ। ঢালি দিয়াৰ পিছত গোলাপ জামুনৰ শ্বেপটো চাওক, তেল ভাজা হৈ আছে। প্ৰথমতে ভাজি ল'ম, ভাজি লোৱাৰ পিছত দেখুৱাম। অকণমান পিছে আপোনালোকে কৰিব, কালাৰটো একে ঠাইতে নকৰিব, পুৰি যাব কালাৰটো। আপোনালোকে কৰিব, অকণমান লৰচৰ কৰি দিব, ইফাল সিফাল কৰি দিব, এতিয়া গোটেইখিনি কালাৰ হ'ব একদম ইফালে সিফালে। চাওক মই কেনেকৈ কৰি আছোঁ, এনেকৈ কৰি ল'ব। কালাৰটো চাইছেনে? বেছি টাইম নহ'ব, মাজৰটো মোৰ বেছি হৈ গৈছে, মানে মাজৰটো গেছৰ ফ্লেমটো বেছি পায় ন তাপটো, সেইটো কাৰণে। এয়া চাওক হৈ গ'ল। এতিয়া মই চামুচত কৰি থৈ দিম, যাতে তেলখিনি হৈ যায়। আৰু এই লং ইলাচিটো মই এতিয়া উঠাই পেলাই দিম। মোৰ যিখিনি কাম আছিলে হৈ গ'ল। এয়া চাওক পূৰা তেলটো তলত পৰি গ'ল, এনেকৈ থৈ দিব। তাৰপিছত কি কৰিছোঁ, মই এতিয়া গৰম ঢালি দিম ৰসখিনি ঢালি দিয়াৰ পিছত ফ্ৰিজত থৈ দিম ৰাতি, আৰু এইটো মই ৰাতিপুৱা ওলাম। এয়া চাই লওক কিমান ধুনীয়া হৈছে, চফ্ট হৈছে। আৰু ওপৰত বাদাম অকণমান দি লৈছিলোঁ, মোৰ খাবলৈ ভাল। এয়া চাওক হৈ গ'ল, ওপৰত কেইটামান বাদাম দি লৈছিলোঁ। বাই বাই।